সামৰণি কাল ৰাতিত আৰম্ভ হোৱা এটি সাধুৰ সামৰণি আজিৰে পুৱতি নিশা জানো কাণ থিয় কৰি মনটোক সামৰি আপোনালোকে গোটেই ৰাতি সাধু শুনিছিল এনে পৰিসমাপ্তিৰ বাবে নিশ্চয় নহয় কিন্তু সকলো সাধুৰ শেষত ৰজা ৰাণীৰ বিয়া নহয় সকলো সাধুত আলাউদ্দিনৰ চাকিও নজ্বলে সাধু সকলো সাধু এদিন শেষ হয় হাঁহিৰে কেতিয়াবা চকুলোৰে মই তাক কৈ দিছো সি তোক যাতে লগ নধৰে আৰু সি লগ নধৰে তোকো মই সাৱধান কৰি দিছো তই কেতিয়াও তাৰ ওচৰ নাযাবি বাছ এয়া মোৰ শেষ কথা মোৰ ছোৱালীয়ে তোৰ নিচিনা ল'ৰা এটা অন্ততঃ কেতিয়াও পচন্দ নকৰে সেইখিনি বিশ্বাস মোৰ আছে ভাল পাম মই তাক তই মোক কথা দে মাজনী ভৱিষ্যতে যাতে তই কেতিয়াও তাক লগ নধৰ আপোনাৰ ছোৱালীক মই ভাল পাম এদিন তুমিও মোক বহুত বেছি ভাল পাবা তোমাৰ দেউতাতকৈ বেছি কথা দিলে মই বিক্ৰমক ভাল পাওঁ দেউতা মই তোমাৰ জীৱনত সদায় তোমাৰ ছাঁটোৰ নিচিনাকৈ থাকিব বিচাৰো আৰু কেতিয়াবা যদি তুমি মোক পাহৰি যোৱাও এই ছাঁটো কিন্তু তোমাৰ লগতে থাকিব যদি মই তোমাক মোৰ হৃদয়ত স্থান দিওঁ সেই স্থান মই কাকো দিব নোৱাৰো তুমি মোৰ লগত সদায় থাকিবানে নে তোমাৰ মৰমবোৰ দুদিনীয়া বিক্ৰম যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তোমাৰ হৈ থাকিব মই প্ৰতিশ্ৰুতি দিছো তোমাক মই দেউতাক কি কৈছো জানা মই তোমাক ভাল পাওঁ ভালেই হ'লে সম্পৰ্ক শেষ হ'ল এতিয়া আৰু মই অনবৰতে তহঁতক কস্তুৰীৰ কথা কৈ কামোৰ দি থাকিব নালাগে বাহিৰক বিয়া কৰিলে মই কি হ'ম তোৰ ভিনদেউ আৰু লগৰবিলাকক কি বুলি কবি মই চবকে কৈ দিম কি বুলি ভিনদেউ বুলি মাতিব দিবি কাণত ধৰ উঠা ভাষা চোৱা গুণ্ডাগিৰি ইয়াত নহব এখন মোৰ ঘৰ যেনেকে আহিছা তেনেকে গুচি যোৱা আৰে কস্তুৰী মোৰ জীৱনৰ প্ৰথম আৰু অন্তিম প্ৰেম মোৰ পঞ্চেন্দ্ৰিয় মা মোৰ বেয়া লাগিলে তেওঁৰ চকু সেমেকে
মোৰ প্ৰেম হ'লে তেওঁ গোলাপী হৈ উঠে, তেওঁৰ কিবা হ'লে মই একো কৰিব নোৱাৰিলোঁ। বেচেৰি আধা জীৱন অকলশৰে মুখপথিত হৈ থাকিল, আধা জীৱন মোৰ চিন্তাত, বাকী আধা মই ওচৰত থাকিব পৰা হ'ল। মা, মই আছো, থাকিমেই। মোৰ হ'বলগীয়া শহুৰ দেৱদাসৰ পৰিয়াল অথবা তেজীমলৰ মাহীমাক নাছিল, কিন্তু মোৰ প্ৰেম গাঢ় হোৱাৰ কাৰণ আছিল তেওঁ। পৃথিৱীৰ সকলো প্ৰেমিকে জানে প্ৰেমৰ বাধাই প্ৰেমক শক্তিশালী কৰে। পাগল প্ৰাণ, পৃথিৱীৰ এক বুজাব নোৱাৰা আৱেগ, বুজাব নোৱাৰা বিশ্বাসৰ নাম হ'ল বন্ধু। নিজৰ চাই কেতিয়াও নিজক ঠগিব নোৱাৰে, কিন্তু মই ভৰ দুপৰীয়া ৰ'দত তোক অকলে এৰি আহিলোঁ প্ৰাণ। তই মোৰ মাৰ চাহ হবি, শুনিছনে প্ৰাণ? ৰাধাৰ ওচৰত থকা গোপিনীবোৰ অবিহনে ৰাধাই কানহাইক লগ কৰিব নোৱাৰে। কৃষ্ণ ঢুকুৱাৰ দিনাও ৰাধাৰ লগতে গোপিনীবোৰে উচপিছিল। আৰোহী, তোমাৰ কানহাইক চম্ভালি ৰাখিবা। প্ৰাণ আৱেগিক, কিন্তু তোমাৰ জীৱনৰ ধুমুহা বৰষুণ ৰধিব পৰা সেই একমাত্ৰ পাহাৰ। হাৰ্টবিট স্পীড হয়, নাজানো কিয় তাইক দেখিলে মোৰ হাৰ্টবিট স্পীড হয়। তাই হাঁহিলে মোৰ গাটো শিয়ৰি উঠে। বোধহয় তাইৰ লগত মোৰ প্ৰেম হৈছে। প্ৰেমৰ আৰম্ভণি হাঁহিৰে হয়। প্ৰেমে মানুহ গঢ়ে, প্ৰেমে মানুহ তৰে। প্ৰেমে কি নকৰে? চাওক না, তেওঁৰ মুখখন চাওক না, এতিয়াও সমানেই মৰম লগা। বিশ্বাস কৰক, আজিলৈ মই তাইৰ এনেকুৱা ৰূপ কেতিয়াও দেখা নাই। না, একদম নাকান্দিবা। কান্দিলে তোমাক বেয়া দেখি, নাকান্দিবা। মেঘালী, পাগলামি নহ'লে হেনো প্ৰেম নহয়। প্ৰেম বলেৰে নহয় হেনো, মনেৰে হয়। প্ৰেমক শ্ৰদ্ধা কৰিলে জীৱন শক্তিশালী হয়, প্ৰাণ পাগলে কৈছে। কস্তুৰীৰ লগত বৰ অন্যায় কৰিলোঁ। দেউতা, তুমি যদি এনেকুৱা কৰা বাৰ অৱস্থা কি হ'ব ভাবাচোন এবাৰ। প্লিজ এনেকুৱা নকৰিবা। তেনেকুৱা নকৰো। কস্তুৰীৰ কথাটো ভাবক আপুনি। কস্তুৰী কি হ'ব নহ'লে?
সাধুবোৰ এনেকুৱাই ৰৈ যায়, কৈ যায়, দি যায় এবোজা কঠোৰ স্মৃতি। মোৰ মা, চিৰঞ্জীৱ, নিশি, ধোষ, প্ৰভা, বাবী, ৰাখো, সকলোবোৰ এটা এটা জীয়া সাধু। মোৰ সাধু কস্তুৰীসকলে ৰ'ল। হয়তো আৰু এটা সাধুৰ সৃষ্টি হ'ব। শুনিছেনে দাদা? মোৰ ভিতৰত দাদা এজন আছে। কোন দাদা? নামটো কোৱা, নামটো কোৱা। নামটো ক'লেহে গম পাম। তেওঁৰ দীঘল চুলি আছে, তেওঁৰ দাঢ়িও আছে, তেওঁ ওখ, বুজিছে? আবে চলই জহনি যোৱা। আবে কি হ'ল? দেখা নাই কেনেকে গাড়ী চলাই আছে? আবে তই যদি সঁচা হয় পিছফালৰ পৰা নহয় সন্মুখৰ পৰা এটেক কৰিবি, বুজিছ? আৰু এনেকৈ পেনপেনি হয় নহয় দমত। এবাৰ তই যদি সঁচা ভয় কৰিছ কাক? যা যাই গ'ল যা, খঙে এইবোৰ পেলা যাবি না চা। তেওঁৰ এটা ডাইলগ আছে। কি ডাইলগ? মানুহৰ দুটা ৰূপ আছে, এটা প্ৰেম হোৱাৰ আগত আৰু এটা প্ৰেম হোৱাৰ পিছত। সেইজন দাদা, সেইজন চা মুখৰ বৰণ, এডাল মোৰহে। কি কৰ তই? লাগে তোক? লবি দে। আৰু শুন পাগল, মানুহৰ একো দুটা ৰূপ নাথাকে, এটাই থাকে। মানুহেই কেৱল মানুহ সৎ হ'ব লাগে, বুজিছ? সততাই মানুহৰ প্ৰেমো পবিত্ৰ কৰে, আৰু পবিত্ৰতাই কি কৰে? মানুহক ধুনীয়া কৰে। চা মুখৰ বৰণ, মুখৰ কথা, দেহৰ বৰণ, এইবোৰে মানুহক লেতেৰা নকৰে নহয়। লেতেৰা কৰে মনৰ ভিতৰত থকা বেয়া ভাৱবোৰে, বুজিছ?
এইখন সমাজত তই বিক্ৰম হৈ জীয়াই থাকিব নোৱাৰিবি ইচ্ছা আছে বিক্ৰম হোৱাৰ লাভ নাই একো লাভ নাই চা লাইফত যিয়েই নকৰ কিয় ভালদৰে কৰিবি ভাল কাম কৰিবি ভাল মানুহ হবি মানুহ হ'ব বিক্ৰম আপোনালোকক অলপ দুখ দিলে ক্ষমা কৰিব দ্বিতীয় জন্মত দ্বিতীয় সাধুৰে হয়তো আকৌ লগ পাম কস্তুৰী 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 বিদায় দুটি